মোৰ কোনো জাতি নাই, মোৰ কোনো ভগৱান নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই এই সানি বৰুৱা। এক্সিলেণ্ট বয়, মজা মজা মজা। তেনেহলে বন্ধুসকল লগাই দে গান এটা। নাই বে, তই এদিনো গান চান নেগা, তই গান আজি বে, ভাল লাগিব। অ'কে বাৰু। নাই, মোৰ কনফিউজ লাগি যাব। ওৰে কান্ত তই গাই দে। হ'ব তেনেহলে গান হে ফালি দিম বে, ফালি দিম আমি গান গাই। বেদৰবি দুনিয়া এৰি মুসাফিৰ যাই কেনি গুচি যায়, বিচাৰি নাপায় মৰমৰ এটি ঘৰ, অকলে মুসাফিৰ গুচি যায়, দিনৰে দৰদি তাৰ বিংখনি বাই। হ'ব দে বন্ধুসকল, এইখিনিতে আপোনালোকক দিব বিচাৰিছো দুটা খবৰ। তাৰে এটা হৈছে বেয়া খবৰ আৰু আনটো হৈছে বহুতেই বেছি ভাল খবৰ। তেনেহলে সানি তই কোনটো খবৰ প্ৰথমতে দিবি? বেয়া খবৰটো দিবি নে ভাল খবৰটো দিবি? ইয়েছ, আমি সদায় ভাল চিন্তা কৰিব লাগে, পজিটিভ কথা চিন্তা কৰিব লাগে। গতিকে মই প্ৰথমতে ভাল খবৰটোৱে দিম। তেনেহলে দি দে। বন্ধুসকল, আজিৰ ভাল খবৰটো হৈছে এয়াই যে আপোনালোকৰ আশীৰ্বাদ আৰু মৰমে আমাৰ ইউটিউব চেনেলত 20K অৰ্থাৎ 20,000 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিলে। গতিকে আমাৰ তৰফৰ পৰা আপোনালোক সকলোলৈ বহুত ধন্যবাদ থাকিল। আশা কৰোঁ ভৱিষ্যতে এনেকৈ ছাপোৰ্ট কৰিব, মৰম কৰিব, আশীৰ্বাদ কৰি যাব। তাকেতো বে, ভবাই নাছিলো যে ইমান সোনকালে আমাৰ চেনেলত 20K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ যাব বুলি। আৰু বহুত ছাপোৰ্ট পাইছো আপোনালোক সকলোৰে পৰা। আপোনালোকে ইমান মৰম কৰিছে। এয়া আৰু কি ক'ম। আৰু দ্বিতীয় খবৰটো যিটো বহুত বেয়া খবৰ, সানি কৈ দে আৰু। হয় বন্ধুসকল, বেয়া খবৰটো হৈছে যে এয়াই, মানে আমাৰ মোবাইলটো হঠাৎ বেয়া হৈ গ'ল। আমি য'ত এনেকুৱা ভিডিঅ' বনাওঁ, মানে সেই মোবাইলটো এতিয়া ভালদৰে কাম কৰা নাই। টেকনিকেল প্ৰব্লেমৰ কাৰণে আপোনালোকে চাউণ্ড কোৱালিটিবিলাক সিমান স্পষ্টকৈ ক্লিয়াৰলি নাপাব, অকণমান চেঞ্জ হৈ গৈছে। গতিকে এইটো হৈছে আমাৰ বহুত এটা মাইনাছ পইণ্ট, এইটো হৈছে এটা নেগেটিভ পইণ্ট। আশা কৰোঁ আপোনালোকে সেইবিলাকত লাগি নাথাকি ভিডিঅ'বিলাক চাই যেন। কিন্তু কি কৰিবি উপায়টোতো নাই। জীৱন আছে যেতিয়া সমস্যা আহিবই, প্ৰব্লেম আহিবই। আমি সেই সমস্যাৰ লগত যুঁজিব লাগিব। আমি সেই সমস্যাৰ লগত যুঁজি আমি সেই সমস্যাক পৰাস্ত কৰি দিব লাগিব। আৰু যেতিয়া আমি সেই সমস্যাটো সাৰুৱাই দিব পাৰিম, তেতিয়াহে আমি জয়ী হ'ম। গুড মৰ্ণিং ছাৰ। আচ্ছা বাৰু, গুড মৰ্ণিং। আজি বৰ তহঁতকেইটা সোনকালে আহিলি কিন্তু দেই। হয় ছাৰ, ঘৰত একো কাম চাম নাই ন, কি কৰি থাকিম আৰু, সেইকাৰণে সোনকালে আহি পালোঁ ন। মানে স্কুলত থাকিলে অলপ মনটো ভাল লাগে দিয়কচোন, সেইকাৰণে সোনকালে স্কুললৈকে আহি লৈছোঁ। তাকে আমাৰ এটা পবিত্ৰ স্থান, পবিত্ৰ মন্দিৰ, জ্ঞানৰ মন্দিৰ, বিদ্যালয়ত স্কুলত থাকিলে সঁচাকৈ মনটো ভাল লাগি থাকে। বাৰু সেইবোৰ হৈ থাকিব হোৱা বস্তু। এতিয়া আমি ক্লাছটোকে আৰম্ভ কৰি দিওঁ নে কি ক? হয় ছাৰ, ক্লাছটোকে আৰম্ভ কৰি দিয়ক আৰু। তহঁতকেইটাইতো এইকেইদিন পুৰা ধুনীয়া কবিতা মাতি আছ। আজি কিবা কবিতা লিখি আনিছ নেকি? নাই ছাৰ, আজিতো তেনেকৈ কবিতা লিখি অনা নাই। যদিহে আপুনি কয় মানে অহাকালি আমি লিখি আনিব পাৰিম। হয় নেকি? তহঁত দুটাই? ছাৰ মানে মই কবিতা এটা লিখিছিলোঁ, কিন্তু 10 শাৰী মানহে লিখিলোঁ, মানে অকণমান লিখিলোঁ, সম্পূৰ্ণ নহ'ল আৰু। ছাৰ শুনিব নেকি? হ'ব দে, এতিয়া নুশুনো। ক্লাছটোৰ একেবাৰে শেষত শুনিম। আৰু টিম্পু, তই কিবা লিখি আনিছ নেকি? নহয়, নাই ছাৰ, লিখি অনা নাই। হ'ব দে, তেনেহ'লে তহঁতকেইটাক মই প্ৰশ্ন সুধিম, আৰু সানিক আজি প্ৰশ্ন নুসুধো, একেবাৰে শেষত সি কবিতা মাতিব। ঠিক আছে ছাৰ, আপুনি সুধিব পাৰে প্ৰশ্ন। হয় নেকি? তেনেহ'লে টিম্পু, তই কচোন যে তই এটা প্ৰশ্নৰ উত্তৰ দে, যে প্ৰশ্নটো হৈছে শংকৰদেৱ আৰু তোৰ মাজত কি মিল আছে? শংকৰদেৱ আৰু মোৰ মাজত আমাৰ বয়সত, য়েছ ছাৰ, আমাৰ বয়সত শংকৰদেৱেও কবিতা লিখিছিল আৰু ময়ো কবিতা লিখোঁ, অৰ্থাৎ আমি তিনিওটাই কবিতা লিখোঁ। মানে আমাৰ মাজত থকা মিলকেইটা এইকেইটাই যে আমাৰ বয়সত শংকৰদেৱে কবিতা লিখিছিল আৰু আমিও কবিতা লিখিছোঁ। হয় নেকি? ঠিকে কৈছ বাৰু তই মিলটো। তেনেহ'লে শংকৰদেৱ আৰু তোৰ মাজত কি পাৰ্থক্য আছে? হয় ছাৰ, শংকৰদেৱে আমাৰ বয়সত আকাৰ হিচেকাৰ নথকা কবিতা লিখিছিল আৰু আমি আকাৰ হিচেকাৰ থকা কবিতা লিখোঁ। অৰ্থাৎ শংকৰদেৱ আৰু মোৰ মাজত থকা পাৰ্থক্যটো এয়াই যে শংকৰদেৱে আকাৰ হিচেকাৰ নথকা কবিতা লিখিছিল আৰু আমি অৰ্থাৎ মই আকাৰ হিচেকাৰ থকা কবিতা লিখোঁ। বাহ বেটা, কিন্তু তামান দিছা দেই, তামান দিছা। মজা এটা যুক্তি ওলাইছা কিন্তু দেই।
হয় ছাৰ, আমি এনেকুৱাই মাজে মাজে যুক্তি উলিয়াব জানো, ভালদৰে উত্তৰ দিব জানো। এইটো হৈছে আমাৰ এটা ভগৱানৰ এটা ভগৱানে আমাক টেলেণ্ট দিছে। বাৰু ঠিক আছে তোৰ টেলেণ্টটো দেখি তোৰ টেলেণ্টটো শুনি মোৰ বহুত ভাল লাগিল। এইবাৰ উৰেকান্ত তই উত্তৰ দিব লাগিব। ঠিক আছে ছাৰ, আপুনি প্ৰশ্ন সোধক, মই উত্তৰ দিম। হয় নেকি? ঠিক আছে, তই কেপি যে থাকে যে কেপি যে লিখা থাকে তাৰ ফুল ফৰ্ম ক'ব লাগিব। তই ফুল ফৰ্ম কচোন। হয় নেকি ছাৰ? কেপি ফুল ফৰ্ম এইটোতো কমন ছাৰ, মই কেপি ফুল ফৰ্ম 3টা জানো। দে কচোন, তই কিনো জান কেপিৰ ফুল ফৰ্ম ক জল্দি ক। শুনক ছাৰ, কেপি প্ৰথমটো ফুল ফৰ্ম হৈছে কমলাপাচন, যিটো মানুহে খায়। দ্বিতীয়টো হৈছে ক্ৰুণাল পাণ্ডিয়া, আৰু তৃতীয়টো হৈছে কুকুৰৰ পোৱালি। হে? কেপি ইকুৱেল টু কমলাপাচন, এইটো বুজিলোঁ, মানুহে খায়। আৰু তৃতীয়টো কেপি কুকুৰৰ পোৱালি, এইটো বুজিলোঁ। কিন্তু মই এটা কথা বুজি নাপালোঁ, কেপি ইকুৱেল টু ক্ৰুণাল পাণ্ডিয়া, সেইটো মানে কি? ৰিয়েলি ছাৰ, সেইটো কথা। ক্ৰুণাল পাণ্ডিয়া ইজ এন ইণ্ডিয়ান ক্ৰিকেটাৰ। বাহ, হয় নেকি? তই মানে ক্ৰিকেটৰ কথাও জান? হয় ছাৰ, অকণমান শিকিছোঁ দিয়ক। ক্ৰুণাল পাণ্ডিয়া হৈছে ভাৰতৰ এজন বহুত ভাল খেলুৱৈ। এইবাৰ অৰ্থাৎ 2021 চনত ভাৰত আৰু ইংলেণ্ডৰ মাজত যিবিলাক T20 মেটচ হৈছিল, অৰ্থাৎ T20 ক্ৰিকেট খেল হৈছিল, তাত ক্ৰুণাল পাণ্ডিয়াই খেলিবলৈ চান্স পাইছিল ভাৰতীয় টীমৰ হৈ। লগতে বৰ্তমান তেখেতে IPLত মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলি আছে। বাহ, বঢ়িয়া। তই মানে ক্ৰিকেটৰ কথাও জান? ঠিক আছে, এইবিলাক ক্ৰিকেটৰ কথা অকণমান আয়ত্ব কৰিব লাগে, মানে ক্ৰিকেটৰ জ্ঞানবিলাক। হয় ছাৰ, আপুনি ঠিক কথাই কৈছে। বাৰু ক্লাছটোতো এতিয়া সামৰিবলৈ হৈছেগৈ। একেবাৰে শেষত চানি তোৰ কবিতাটো অকণমান মাতি দেচোন। হয় ছাৰ, আমিতো জানোৱে যে বৰ্তমান সময়ত টকা পইচা আমাৰ কাৰণে কিমান ইম্পৰ্টেণ্ট। গতিকে মই তাৰ ওপৰত অকণমান কবিতা লিখিছিলোঁ। সম্পূৰ্ণ লিখিবলৈ নাপালোঁ, কিন্তু মই যিমান লিখিছোঁ ছাৰ পঢ়ি দিছোঁ। ঠিক আছে, পঢ়ি যা। অ'কে ছাৰ। অ' পইচা, তুমি ইমান খাটাৰা কিয়? তোমাক বিচাৰি হাবাথুৰি খাই ফুৰিছোঁ, তুমি বুজি নোপোৱা কিয়? দোকান আছে, বজাৰ আছে, চাকৰি আছে, কেৱল তোমাৰ খেল। তোমাক দিয়া খেলি মেলি হৈ পৰিলে পাতিব লগা হয় ৰাইচ মেল। হাজিৰা কৰিছোঁ, ঠিকা কৰিছোঁ, কেৱল লাগে তোমাক পইচা। তুমি নাথাকিলে এইখন পৃথিৱীত বস্তুবোৰ হয় কেৱল চুইচা। ছাৰ, ইমানখিনিয়ে। ভৱিষ্যতে আৰু অলপ দীঘল কৰিবলৈ চেষ্টা কৰিম ছাৰ। হ'ব, চেষ্টা কৰিবি আৰু দীঘল হৈ যাব। ভাল লাগিল, কিন্তু কবিতাটো শুনি বহুত ভাল লাগিল। মনটো ফ্ৰেছ লাগি গ'ল। হ'ব দে, আজিলৈ ক্লাছটো বিদায়। তাৰমানে ক্লাছটো শেষেই হ'ল। এইকেইদিন ছাৰে বিয়াত সোনকালে ছুটি দিছে বে। তাকেতো কবিতাই মেইন। আমি যদি ভালদৰে কবিতা লিখি কবিতা মাতি দিওঁ, ছাৰৰ মনটো ফ্ৰেছ হয়, ছাৰৰ মনটো ভাল লাগে আৰু গুচি যায়। বছ, সেইটোৱে কথা। য়েছ, মোৰ কোনো জাতি নাই, মোৰ কোনো ভগৱান নাই, মোৰ কোনো ধৰ্ম নাই যদি নাই, কি কৰি থাকিম ইয়াত বহি? গতিকে বল গৈ থাকোঁ। বল। বল ফুটবল।